নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহকাতিৰ বাতৰি ঢকুৱাখানাৰ ঘিলামৰা কৃষ্টি ভৱনৰ প্ৰাংগণত আঞ্চলিক ৰাস মহোৎসৱ আয়োজন কৰাৰ লগতে ঘিলামৰা ঘাঁহিগাঁৱতো 14 আৰু 15 নৱেম্বৰত দুদিনীয়াকৈ ৰাস মহোৎসৱ অনুষ্ঠিত ঢকুৱাখানাৰ ঘিলামৰা কৃষ্টি ভৱন প্ৰাংগণত আঞ্চলিক ৰাস মহোৎসৱ আয়োজন কৰাৰ লগতে ঘিলামৰা ঘাঁহিগাঁৱতো 14 আৰু 15 নৱেম্বৰত দুদিনীয়াকৈ ৰাস মহোৎসৱ অনুষ্ঠিত হৈ যায়। ঘিলামৰা ঘাঁহিগাঁও নাট্য সমাজৰ উদ্যোগত অনুষ্ঠিত কৰা ৰাস মহোৎসৱত অসমৰ জনপ্ৰিয় অভিনেত্ৰী মুন্মী কলিতাৰ অভিনয়ে মোহিত কৰিলে ৰাসপ্ৰেমী ৰাইজক। সমান্তৰালকৈ ঘিলামৰা ঘাঁহিগাঁৱৰ ৰাস মহোৎসৱ ভাগি এইবৰ্ষৰ 14 আৰু 15 নৱেম্বৰত দুদিনীয়া বনাদ্য কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপন কৰা হয়। ঠিক তেনেদৰে সমান্তৰালভাৱে ঘিলামৰা আঞ্চলিক ৰাস মহোৎসৱ ভাগিও 15 আৰু 16 নৱেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হয়। ঘিলামৰা ঘাঁহিগাঁৱত 70 সংখ্যক ৰাস মহোৎসৱত অসমৰ জনপ্ৰিয় অভিনেত্ৰী মুন্মী কলিতাই দ্ৰৌপদী আৰু ৰাধা চৰিত্ৰত অভিনয় কৰে। ঘিলামৰা উন্নয়ন কমিটিৰ উদ্যোগত আমাৰ ইয়াত 46 সংখ্যক ঘিলামৰা আঞ্চলিক ৰাসলীলা মহোৎসৱ এতিয়া উদযাপিত হৈ আছে। আজি আমি ঘিলামৰাৰ যিসকল চেমনীয়া শিল্পী আছিল এই চেমনীয়া শিল্পীসকলক লৈ আমাৰ নাট মঞ্চস্থ কৰিছোঁ। ইতিমধ্যে কেইবাটাও আমাৰ দৃশ্য ৰূপায়িত হৈ গৈছে। আমাৰ চেমনীয়াসকলে তেওঁলোকে খুব ধুনীয়াকৈ এতিয়ালৈকে ৰাস মঞ্চস্থ কৰি আছে। আমি আশা কৰিছোঁ যে ভৱিষ্যতেও তেওঁলোকে এইদৰে আমাৰ বিভিন্ন মঞ্চত তেওঁলোকৰ অভিনয়ৰ যি দক্ষতা এই দক্ষতা তেওঁলোকে প্ৰকাশ কৰিবলৈ সুবিধা পাব। আমি আশা কৰিছোঁ আগন্তুক দিনবোৰত আমাৰ এই অঞ্চলৰ যিসকল আমাৰ উঠি অহা চেমনীয়াসকল আছে তেওঁলোকক আমি এখন মঞ্চ দিবৰ কাৰণে এইবাৰ চেষ্টা কৰিছোঁ আৰু সেই অনুক্ৰমে এই ৰাসটো আমি এইবাৰ চেমনীয়াসকলক লৈ অনুষ্ঠিত কৰিছোঁ। কাইলৈ আমাৰ জ্যেষ্ঠসকলৰ দ্বাৰা নাট অভিনীত হ'ব। আজিও ৰাইজে আমাক যথেষ্ট সঁহাৰি জনাইছে। হিলদল ভাঙি আমাৰ ইতিমধ্যে দৰ্শক ৰাইজ আহি উপস্থিত হৈছে। আমি আশা কৰিছোঁ কাইলৈও একেদৰে আমাৰ ইয়াতে খুব সুন্দৰকৈ ৰাস মঞ্চস্থ হ'ব আৰু আমি এইটো আশা কৰিছোঁ যে ভৱিষ্যতে আমাৰ ইয়াৰ পৰা যিসকল শিল্পী তেওঁলোকে আজি অভিনয় কৰিছে ভৱিষ্যতৰ দিনবিলাকত তেওঁলোকে যাতে অসমৰ অন্যান্য মঞ্চত এইদৰে অভিনয় কৰিবলৈ সুযোগ সুবিধা লাভ কৰে। তাৰ দৰ্শকৰ উপস্থিতি আপোনালোকে যদি আপোনাৰ কেমেৰা পাৰ্চনে যদি দেখায় আপুনি নিজে অনুভৱ কৰিব হলৰ পৰা ধৰি ইয়ালৈকে। যিটো কথা হৈছে যে আজি আমাৰ ঘাঁহিগাঁৱৰ ৰাস মঞ্চত আজি আমি অভূতপূৰ্ব এটা আমি মানে ক'বলৈ গ'লে এটা মানে আমি ধৰক এটা ৰেকৰ্ড আমি আজি কৰিছোঁ। যিটো ৰেকৰ্ড আমাৰ আজি দৰ্শকৰ বিপুল সমান্তৰাল যিটো আমাৰ ইয়াতে কাউণ্টাৰ চেলিং হৈছে মানে আৰু এই চেলিঙৰ লগত আমি আশা কৰিছোঁ আমাৰ যিটো কালেকশ্যন আমাৰ মানে ধৰক আমাৰ দৰ্শকৰ যিটো কালেকশ্যন আমাৰ হয় আমাৰ প্ৰথম শ্ৰেণী আৰু মানে আমাৰ দ্বিতীয় শ্ৰেণীত এইবাৰ আমি প্ৰথম নিশাতে আমি সেইটো আমি অতিক্ৰম কৰিবলৈ সক্ষম হ'লোঁ। অহাকালিতো তাৰ আজি মুন্মী কলিতাই আমাৰ অতিথি শিল্পী মুন্মী কলিতাই আজি আপোনাৰ দৈৱকী ভাৱত তেওঁ অভিনয় কৰিছে আৰু তেওঁক আমি 2-3 নিশাৰ কাৰণে আমি কথা পাতিছিলোঁ। অহাকালি তেওঁ ৰাধাৰ চৰিত্ৰত অভিনয় কৰিব। অহাকালি তেওঁ ৰাধাৰ চৰিত্ৰত অভিনয় কৰিব আৰু আজি অতি মানে দুখৰ কথা আপোনালোকে কথাখিনি পাতি থাকোঁতে মই তেখেতৰ হাজবেণ্ড ফেংকি বুলি ক'লে অসমত আমাৰ মানে সকলোৱে চিনি পায়। ফেংকিক মই নাপালোঁ মানে কিন্তু বিচাৰিছিলোঁ বা যি নহওক আমাৰ মুন্মী কলিতাই আমাৰ বৰ্তমানলৈকে যি দুৰ্দান্ত অভিনয় তেখেতে প্ৰদৰ্শন কৰিছে তাৰ বাবে আমি উদযাপন সমিতিৰ তৰফৰ পৰা আমি তেখেতক আপোনাৰ আমি স্বাগতম জনালোঁ আৰু অহাকালি ৰাধাৰ কাৰণে তেওঁ যিটো মানে যি ধৰণে তেওঁ আয়োজন কৰিব সেইটোতো মই আপোনালোকক ক'ব নোৱাৰোঁ। গতিকে সেইকাৰণে আপোনালোকৰ থ্ৰুৱেদি মই এটা কথাই জানো আহক আজি দৈৱকী কৰিলে আমাৰ মুন্মী কলিতাই অহাকালি তেওঁ ৰাধাৰ চৰিত্ৰত অভিনয় কৰিব। গতিকে আপোনালোকৰ জৰিয়তে জনাইছোঁ আমাৰ ঘিলামৰাবাসী আমাৰ লখিমপুৰবাসী তথা আমাৰ অসমবাসী চাওক আমাৰ কিছুত আমাৰ লাইভো হৈ আছে আৰু যদি আমাৰ আহক অহাকালি মুন্মী কলিতাই কি ধৰণে আপোনাৰ ৰাধাৰ অভিনয় কৰে। গতিকে আমি এটা ক্ষেত্ৰত গৌৰৱান্বিত হৈছোঁ। আমি মুন্মী কলিতাক যেতিয়া আমি বিচাৰিছিলোঁ যে আপোনাৰ বাইদেউ আপোনাৰ লগত আমি ৭০তম ৰাসৰ আমি পৰিচালনা সমিতি আমি সম্পাদক আৰু সভাপতি আপোনাক কথা পাতিছোঁ অহাবাৰ আপুনি আপোনাৰ ৰাসত জড়িত হ'ব পাৰে নেকি। তেতিয়া তেওঁ আমাক এটা কথাই সুধিছিলে যে আপোনাৰ ৰাস কিমান বছৰ হ'ল। আমি ক'লোঁ যে আমাৰ ৰাস ৭০ বছৰ এবাৰ আমাৰ হীৰক জয়ন্তী 65 বৰ্ষ। তেতিয়া তেখেতে একো কথা নাভাবি তেখেতে ক'লে যে য়েছ মই আপোনালোকৰ লগত আছোঁ। আপোনালোকৰ সমাজৰ আপোনালোকৰ ঘাঁহিগাঁৱৰ নাট্য সমাজৰ বিষয়ে তেওঁ শুনিছে ৭০তম আমাৰ মানে ৰাসৰ কথাও তেওঁ শুনিছে। তেখেতে যেতিয়া আমাক
ক'লে যে হয় মই য়েছ আপোনালোকক সময় দিব পাৰিম, তেতিয়া আমি ভগৱান শ্ৰীচৰণত সেৱা জনাই কৈছোঁ আমি বহুত সাহস পালোঁ তেতিয়া। আৰু সাহস পোৱাৰ কাৰণে আজি মুন্মী কলিতাই মঞ্চত আপোনাৰ দৈৱকী ভাও অভিনয় কৰি আছে। যদি পাৰে আপোনালোকে দুই এটা তেখেতৰ চিন দৰ্শকসকলে আপোনালোকে প্ৰক্ষেপ কৰিব আৰু অহাকালি তেখেতে ৰাধা চৰিত্ৰত অভিনয় কৰিব। আপোনালোকৰ জৰিয়তে সমূহ দৰ্শকবৃন্দ আমি এই অহাকালিলৈ নাটক ভাগ উপভোগ কৰিবলৈ বিনম্ৰ অনুৰোধ জনালোঁ। এই আপোনালোকৰ ওচৰত ধন্যবাদ। আৰু সদশেষত আপোনালোক সম্পূৰ্ণ আপোনালোকৰ মিডিয়া বাহিনী আমাক বন্ধুত্ব সুলভভাৱে আমাৰ লগত যিটো আপোনালোকে এনেকৈ প্ৰচাৰৰ পৰা ইফাল সিফাল কৰিলে, এই ক্ষণতে আপোনালোকলৈ মই মানে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আৰু অনাগত দিনত এই ঘাঁহিগাঁও নাট্য সমাজৰ অনাগত দিনত যি কাৰ্যসূচী হয় আপোনালোকৰ উপস্থিত একান্ত কামনা কৰিলোঁ। জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও।